নমস্কাৰ সকলোলৈকে এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ মই নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছিলোঁ। বহুতো আই মাতৃসকলে মোক কমেণ্ট কৰি আছিলে যে ল'ৰা ছোৱালী অবাধ্য সন্তান বা যিসকলৰ মেধা শক্তি বা স্মৃতি শক্তি বৃদ্ধি হোৱা নাই, বহুত কিতাপ পঢ়াৰ পিছতো তেওঁলোকৰ তেনেকুৱা ধৰণৰ উন্নতি বা বিদ্যা ক্ষেত্ৰত উন্নতি লাভ কৰিব পৰা নাই, সেইসকলৰ বাবে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। বা বহুত ভাইটি ভণ্টি দাদা বাইদেউসকলে আপোনালোকে মোক কমেণ্ট কৰি আছিলে যে বিদ্যা উন্নতি লাভৰ কিবা উপায় বা নিয়ম যদি আছে আপোনালোকক দিবৰ কাৰণে কমেণ্ট কৰি আছিলে। নিশ্চয়কৈ আমাৰ জ্যোতিষ শাস্ত্ৰত সেনেকুৱা বহুত ধুনীয়া ধুনীয়া তাহানিতে আগৰ দিনতে আমাৰ মুনি ঋষিসকলে দি থৈ গৈছিলে মানৱ কল্যাণৰ উদ্দেশ্যে। আমি কেৱল মাত্ৰ সেইখিনি ভক্তি আৰু বিশ্বাস নিষ্ঠা সহকাৰে যদি আমি খুব ধুনীয়াকৈ একাগ্ৰতাৰে আমি মানিব পাৰোঁ বা পালন কৰিব পাৰোঁ, নিশ্চয়কৈ আমাৰ জীৱনৰ ঘটি থকা বিভিন্ন সমস্যাৰ পৰা আদি কৰি আমি বহুত বেছি সমস্যাৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হওঁ। আমাৰ হিন্দু সনাতন ধৰ্মত বহুত বেছি সেনেকুৱা ৰিচুৱেল বস্তুখিনি আছে। আমি কেৱল মাত্ৰ মনৰ পৰা সেই উপায়খিনি বা নিয়মখিনি যদি পালন কৰিব পাৰোঁ, তেতিয়াহ'লে বহুত বেছি আমাৰ জীৱনত নেগেটিভিটিখিনি নাইকিয়া হৈ পজিটিভিটি বহুত বেছি বৃদ্ধি হয়। গতিকে যি কি নহওক আজিৰ ভিডিঅ'টো লৈ আহিছোঁ মেধা শক্তি, আপোনালোকৰ স্মৃতি শক্তি বৃদ্ধি কৰাৰ উপায় বা টিপছ, বা যিসকল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ভাইটি ভণ্টিসকলৰ পঢ়াৰ প্ৰতি অমনোযোগিতা বৃদ্ধি হৈ যায়, চঞ্চলতা বৃদ্ধি হৈ যায়, তেওঁলোকে এই উপায় বা নিয়মখিনি যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে বহুতখিনি আপোনালোকে শুভ ফল পাবলৈ সক্ষম হ'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ। এতিয়ালৈকে যিসকলে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ফেচবুক পেজটো ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ আপোনালোকে একেবাৰে নেপাহৰিব। আহক আমি দেৰি নকৰাকৈ মূল বিষয়বস্তুটোলৈ আগবাঢ়োঁ। চাওক ছাত্ৰ ছাত্ৰীসকলে প্ৰথমত আপোনালোকে কি কৰিব লাগিব জানেনে? আপোনালোকে যিকোনো এটা শুভ বুধবাৰ বা শুক্লপক্ষৰ প্ৰথম বুধবাৰ দিনা আপোনালোকে গা পা ধুই ৰাতিপুৱা স্কুল বা কলেজ যোৱাৰ আগত, বা আপোনালোকে যদি নিজে কৰিব নোৱাৰে আপোনালোকৰ ঘৰৰ গাৰ্জেন মা দেউতা বা যিকোনো এজন জ্যেষ্ঠ ব্যক্তিয়েও এই উপায় বা নিয়মখিনি আপোনালোকৰ পুত্ৰ কন্যা ভাইটি ভণ্টিৰ কাৰণে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপোনালোকে এই উপায়খিনি কৰিব পাৰে। আৰু এই উপায়খিনি জানিবৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। চোৱাৰ পিছত যদি কিবা অসুবিধা হয় ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ গোটেইখিনি দিয়া থাকে, অনুগ্ৰহ কৰি হোৱাটছআপৰ মাধ্যমেৰে আপোনালোকে বুজি শুনি কামখিনি বা প্ৰক্ৰিয়াখিনি খুব ধুনীয়াকৈ কৰিবৰ কাৰণে চেষ্টা কৰিব। কি কৰিব? প্ৰথমত শুক্লপক্ষৰ প্ৰথম বুধবাৰ দিনা আপোনালোকে খুব ধুনীয়াকৈ সোনকালে উঠি ৰাতিপুৱা গা পা ধুই নিজে কৰিলেও হ'ব, গাৰ্জেনে কোনোবাই যদি কৰে, উঠি পেলাই আপোনালোকে তুলসী পাত 11টা তুলসী পাত আপোনালোকে ছিঙিব লাগিব গছৰ পৰা। তুলসী গছজোপাক প্ৰণাম কৰি পেলাই 11টা তুলসী পাত আপোনালোকে ছিঙিব লাগিব। তাত ছিঙি পেলাই আপোনালোকে এটা সৰুকৈ সেনেকুৱা তামৰ পাত্ৰ ল'ব, লৈ পেলাই তাত অকণমান গংগাজল, বহুতে সুধি থাকে গংগাজলনো ক'ত পাম আমি? গংগাজল পূজাৰ সামগ্ৰী বিক্ৰী হোৱা যিকোনো দোকানত গংগাজল আপোনালোকে পাই যাব। আৰু আপোনালোকৰ ঘৰৰ সাধাৰণ পানীৰ লগত অকণমান সেই গংগাজল মিহলাই সংমিশ্ৰণ কৰি অকণমান বেছিকৈ সৰহকৈ কৰি ল'ব, তাতেই গংগাজল হৈ যাব। গতিকে সেই গংগাজলৰ সেই পাত্ৰটোত আপোনালোকে 11টা তুলসী পাত দি পেলাই গোটেই দিন সেই ছাত্ৰ ছাত্ৰীজনৰ পঢ়া টেবুলৰ তেওঁৰ সোঁহাতে থৈ দিব, সেই পানীসমূহ থৈ দিব। আৰু তেনেকুৱা প্ৰত্যেক বুধবাৰ দিনা আপোনালোকে সলাই থাকিব সেই প্ৰক্ৰিয়াখিনি। আৰু পিছৰ বুধবাৰ আপোনালোকে সেই পানীখিনি যিকোনো পবিত্ৰ জেগাত আপোনালোকে দি দিব পাৰে, বা কিবা গছৰ গুৰিটো দি দিব পাৰে। খালি আকৌ আপোনালোকে আনি তুলসী গছৰ গুৰিত নিদিব, বেলেগ কিবা বটগছ, আহঁত গছ, বেলগছ বা যিকোনো ফল মূলৰ ফ্ৰুইটছৰ গছৰ গুৰিত শুভ পবিত্ৰ জেগাত সেইখিনি দিব। তেনেকৈ পুনৰ আকৌ বুধবাৰ কৰিব। সেনেকুৱাকৈ আপোনালোকে কণ্টিনিউৱাছ 3 মাহ কৰিব লাগিব। 3 মাহত যিমানকেইটা বুধবাৰ আহিব আপোনালোকে কণ্টিনিউৱাছ কৰি থাকিব। এই উপায়খিনি কৰি চাব, বহুতখিনি শুভ ফল আপোনালোকে পাবলৈ সক্ষম হ'ব। তাৰ উপৰিও আপোনালোকে যদি গাৰ্জেনে কৰে বা যদি ছাত্ৰ ছাত্ৰী ভাইটি ভণ্টি দাদা বাইদেউসকল আপোনালোকে নিজে কৰে, এই উপায়খিনিতো কৰিবই। বুধবাৰ দিনাৰ পৰা ৰাতিপুৱাৰ পৰা উপায়খিনি কৰিব। তাৰ উপৰিও এইখিনি কৰাৰ লগতো আপোনালোকে সেই বুধবাৰ দিনাৰ পৰাই আপোনালোকে 2 নম্বৰ যিটো টিপছ হ'ব, আপোনালোকে যিটো গায়ত্ৰী মন্ত্ৰ থাকে, গায়ত্ৰী মন্ত্ৰ সকলোৱে গম পায়, বা যিসকলে গম নাপায় ইউটিউবত গুগলত আপোনালোকে চাই ল'ব, আৰু যদি সম্ভৱ হয় মই ডিছক্ৰিপশ্যনত লিখি দিবৰ কাৰণে চেষ্টা কৰিম। সেই গায়ত্ৰী মন্ত্ৰটো আপোনালোকে 8 বাৰ, 28 বাৰ, নহ'লে 108 বাৰকৈ পুৱা গধূলিকৈ আপোনালোকৰ সাধ্য অনুসৰি মিনিমাম 8 টাইমছ
পাঠ কৰি দিব পঢ়াৰ টেবুলত উত্তৰ মুৱাকে নহ'লে আপোনালোকে পূব মুৱাকে এই মন্ত্ৰটো আপোনালোকে পাঠ কৰি দিব তেতিয়া চাব আপোনালোকৰ যিখিনি পঢ়াত অমনোযোগিতা বৃদ্ধি হৈ আছিলে বা যিখিনি উচ্ছৃংখলতা ছাত্ৰ ছাত্ৰী ভাইটি ভণ্টিসকলৰ মাজত হৈ আছিলে আই মাতৃসকলে যদি কৰে কিন্তু তেওঁলোকৰ নামটো লৈ ল'ব লাগিব যে মোৰ ল'ৰা বা ছোৱালীজনীৰ কাৰণে এই উপায়খিনি বা প্ৰক্ৰিয়াখিনি কৰিব গৈ আছোঁ তেতিয়া চাব যিখিনি পঢ়াত যিখিনি অমনোযোগিতা বৃদ্ধি হৈ থাকে ছাত্ৰ ছাত্ৰীসকলৰ বহুত বেছি তেওঁলোকৰ নাইকিয়া হয় তাৰ উপৰিও 3 নম্বৰ উপায়টো আপোনালোকৰ মাজত দিবৰ কাৰণে গৈ আছোঁ 3 নম্বৰ উপায়টো কৰবি ফুলৰ গছ সকলোৱে কম বেছি পৰিমাণে চিনি পায় গতিকে সেই কৰবি গছৰ ফুল গছৰ গুৰিৰ পৰা যদি আপোনালোকে উত্তৰ নহ'লে পূব দিশৰ যিকোনো এডাল শিপা কাটি আনি আপোনালোকে বগা নহ'লে আপোনালোকে সেউজীয়া ৰঙৰ সূতাৰে যদি আপোনালোকে বাহুত হাতত আপোনালোকে ধাৰণ কৰিব পাৰে আৰু সেইটো 15 দিন বা 20 দিন অন্তৰ সলাই থাকে তেতিয়া হলে মেধা শক্তি বা পঢ়া শুনাত বহুত বেছি বাধা দূৰীকৰণ হয় বা যিসকলে কৰবি গছৰ শিপা বা মূলটো আপোনালোকে নেপায় তেওঁলোকে অপৰাজিতা গছৰ বগা অপৰাজিতা গছৰ শিপা বা যদি বগা অপৰাজিতা গছও নেপায় অপৰাজিতা শিপা সকলোৱে চিনি পায় বা বহুতে নীলকণ্ঠ বুলিও কোৱা হয় সেই অপৰাজিতা গছৰ শিপাটো আপোনালোকে যদি আপোনালোকে বগা সূতাৰে আপোনালোকে ধাৰণ কৰিব পাৰে বা ৰঙা সূতাৰেও আপোনালোকে যদি ধাৰণ কৰি হাতত বাহুত আপোনালোকে পিন্ধিব পাৰে কঁকালত পিন্ধিব নোৱাৰিব হাতত বাহুত বা ডিঙিটো যদি আপোনালোকে ধাৰণ কৰিব পাৰে 15 দিন অন্তৰে শিপা ডাল যদি আপোনালোকে খলাই দিয়ে তেতিয়া হলে আপোনালোকৰ বিদ্যা ক্ষেত্ৰত যিখিনি স্মৃতি শক্তিৰ ক্ষেত্ৰত যিখিনি বাধা আহে বাধা সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি দূৰীকৰণ হ'ব পাৰিব তাৰ উপৰিও আপোনালোকে তো খুব ধুনীয়াকৈ মনোযোগেৰে কিতাপ পত্ৰখিনিটো পঢ়িব লাগিব কেৱল মাত্ৰ উপায় কৰিলেতো নহ'ব কৰ্মখিনি আপোনালোকে কৰিব লাগিব কৰ্ম কৰাৰ উপৰিও যিসকলে শুভ ফল বা ভাল ফল আপোনালোকে পোৱা নাই তেওঁলোকৰ কাৰণে এই উপায়সমূহ শিক্ষামূলক উদ্দেশ্যে দিয়া হৈ আছে আৰু তাৰ পিছতো আৰু উপায় কিছুমান জনাম কিন্তু এইখিনিতে সৰু সৰু দুই এটা কথা আপোনালোকৰ মাজত জনাই ল'ব খুজিছো আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খুজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটী বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ কাষতে মোৰ চেম্বাৰ আছে বেলতলা তিনিআলি বাছ ষ্টেণ্ডৰ লগত তাৰ উপৰিও নগৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছেন জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি আমাৰ চেম্বাৰ মোৰ অতি কম সময়ৰ ভিতৰত তাতে যোগাযোগ কৰি দেখুৱাব পাৰিব তাৰ উপৰিও হোজাই মোৰ চেম্বাৰ আছে এই তিনিটা জেগাত বিশেষ কৰি মোৰ নগাঁও গুৱাহাটী আৰু হোজাইতে চেম্বাৰ আছে গতিকে যিসকলৰ জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ শাস্ত্ৰ সম্বন্ধীয় পিন পইণ্ট একুৰেটলি প্ৰেডিকশ্যন ডিগ্ৰী ৱাইজ কেলকুলেট শাস্ত্ৰ সম্বন্ধীয় বিজ্ঞানসন্মতভাৱে যদি আপোনালোকে জ্যোতিষ শাস্ত্ৰটো জানিব বিচাৰিছে নিজৰ ভৱিষ্যতৰ বিষয়ে জানিব খুজিছে তেতিয়াহ'লে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইল ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক বা ভিডিঅ'ৰ ইণ্ট্ৰ'টো গোটেইখিনিৰ বিষয়ে সবিশেষ দিয়া থাকে বিশ্বাস থাকিলে আগতীয়াকৈ অকণমান সময় লৈ যোগাযোগ কৰিব বহুতে মোলে কল বা ফোনসমূহ কৰে কেতিয়াবা মই কৰ্মব্যস্ততাৰ বাবে ৰিচিভ কৰাত মোৰ বাবে অসুবিধা হৈ যায় তাৰ কাৰণে মই সকলোৰ ওচৰত ক্ষমা প্ৰাৰ্থী যদি কেতিয়াবা ৰিচিভ কৰিব পৰা নাই পৰৱৰ্তী সময়ত নিশ্চয়কৈ আকৌ যোগাযোগ কৰিব মই চেষ্টা কৰিম আৰু বিশেষ কিবা ইমাৰ্জেঞ্চি থাকিলে আপোনালোকে হোৱাটছআপৰ মাধ্যমেৰে মোক জনাবলৈ একেবাৰে নেপাহৰিব মই মোৰ যথাসাধ্য প্ৰয়াস কৰিম আপোনালোকৰ এনচাৰসমূহ দিবৰ কাৰণে আৰু প্ৰত্যেকৰ আপোনালোকৰ সকলোৰে কমেণ্টসমূহ মই ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকে চাব যদি বিশেষ অসুবিধা হয় কমেণ্ট কৰিব অনুগ্ৰহ কৰি মই প্ৰত্যেকৰ কমেণ্টসমূহ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰোঁ আৰু এই ভিডিঅ'টো যিহেতু মা সৰস্বতী ৰিলেটেড ভিডিঅ' গতিকে জয় মা সৰস্বতী বুলি ছাত্ৰ ছাত্ৰীসকল বা গাৰ্জেনসকলে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব তো এতিয়া আহক আৰু যিটো উপায় মই দিম সেই উপায়টো আপোনালোকে কি কৰিব লাগিব জানেনে আপোনালোকে সেই উপায়টো আপোনালোকে গাৰ্জেনে যদি কৰে তেতিয়াও হ'ব বা যদি ভাবে আপোনালোকে নিজে কৰে তেতিয়াও হ'ব কি কৰিব লাগিব জানেনে আপোনালোকে যি তুলসী গছৰ যি বীজ হয় এনেকৈ সৰু সৰুকৈ তুলসী গছত খুব ধুনীয়াকৈ ফুলৰ নিচিনা লাগি উঠে অকণমান গুটি এই টাইপৰ সকলোৱে গম পাইছে তুলসীৰ বীজ বুলি কোৱা হয় এনেকুৱা অকণমান দীঘলকৈ অকণমান তুলসী গছজোপা অকণমান এইজ হোৱাৰ লগে লগে অকণমান তুলসী গছজোপা পুৰণি হোৱাৰ লগে লগে সেনেকুৱা গুটি ওলায় সেই গুটিখিনি সংগ্ৰহ কৰি যদি আপোনালোকে বগা চন্দনেৰে সৈতে আপোনালোকে অকণমান পেষ্ট কৰি ল'ব পাৰে লৈ পেলাই আপোনালোকে সেনেকৈ কপালত ফুট দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুতখিনি বাধা দূৰীকৰণ হয় বা আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক যদি সোঁ হাতৰ এই আঙুলিৰে সোঁ হাতৰ অনামিকা আঙুলিৰে আপোনালোকে কপালত তেওঁলোকৰ ফুট দিব পাৰে প্ৰত্যেক দিনা এই কামখিনি আপোনালোকে 45 ডেজ টু 90 ডেজ আপোনালোকে কৰিব লাগিব তেতিয়াহ'লে যিসমূহ ছাত্ৰ ছাত্ৰী ভাইটি ভণ্টিসকল অবাধ্য হৈ যায় সন্তানে কোনো কাৰণতে মা দেউতাকৰ কথা
শুনিব নিবিচাৰে তেওঁলোকে বহুতখিনি বাধ্য হয় আৰু পঢ়া শুনাৰ ক্ষেত্ৰত যিখিনি বাধা আহে বা নেগেটিভিটিখিনি আহে বহুত বেছি দূৰীকৰণ হয় এইখিনি শাস্ত্ৰ সম্বন্ধীয় উপায় আপোনালোকে কৰি চাব বহুত বেছি আপোনালোকে শুভ ফল পাবলৈ সক্ষম হ'ব তাৰ উপৰিও যিসকলৰ বহুত বেছি মানে প্ৰব্লেম হৈ থাকে তেওঁলোকে আপোনালোকৰ ল'ৰা ছোৱালীক ঘোঁৰাৰ নালৰ আঙুঠি বহুত বজাৰত পায় বা আপোনালোকে অকমান ওচৰ চুবুৰীয়া ক'ত পোৱা যায় হেনেকুৱা খবৰ ল'ব লৈ পেলাই আনি পেলাই আপোনালোকে সদ্যহতে আপোনালোকৰ ঘোঁৰাৰ নালৰ আঙুঠি সকলোৱে মধ্যমা আঙুলিত পিন্ধে শনিৰ কাৰণে কিন্তু এই ক্ষেত্ৰত লিখা পঢ়াৰ ক্ষেত্ৰত আপোনালোকে ল'ৰাসকলে পিন্ধিব লাগিব সোঁ হাতৰ ৰিং ফিংগাৰ অৰ্থাৎ অনামিকা আঙুলি আৰু লেফ্ট হেণ্ডৰ ছোৱালীয়ে পিন্ধিব লাগিব ৰিং ফিংগাৰ অৰ্থাৎ অনামিকা ছোৱালী হ'লে বাম হাতৰ অৰ্থাৎ লেফ্ট হেণ্ডত অনামিকা আঙুলি আৰু ল'ৰা হ'লে সোঁ হাতৰ অনামিকা আঙুলিত আপোনালোকে পিন্ধিব পাৰে তাৰ উপৰিও যদি বহুত বেছি চঞ্চলতা বৃদ্ধি পাইছে ল'ৰা ছোৱালী কোনো কাৰণতে কথা নুশুনে তেওঁলোকৰ গাৰ্জেনে এটা কাম কৰিব পাৰে তেওঁলোকৰ কাৰণে খুব ধুনীয়াকৈ সংকল্পলৈ ওচৰত থকা শিৱ মন্দিৰত গৈ তেওঁলোকৰ নাম দি পেলাই গংগা জল আৰু গাখীৰেৰে সৈতে পঞ্চামৃত নালাগে কেৱল মাত্ৰ গংগা জল আৰু গাখীৰেৰে আপোনালোকে সংমিশ্ৰণ কৰি পেলাই শিৱলিংগ যদি অভিষেক কৰে 16টা বা মিনিমাম 8টা সোমবাৰ সেই ল'ৰা ছোৱালী বা আপোনালোকে নিজে নিজৰ কাৰণেও কৰিব পাৰে তেতিয়াহ'লে চাব বিদ্যা শিক্ষাৰ ক্ষেত্ৰত যিখিনি বাধা আহে সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব আৰু সেই শিৱলিংগত আপোনালোকে বগা ফুল দি পেলাই ওম নমঃ শিৱায় পূজা কৰি কেৱল মাত্ৰ এটা উদ্দেশ্যই ল'ব একেলগে কেইবাটা সংকল্প বা মানি পেলাই পূজাটো নকৰিব কেৱল মাত্ৰ বিদ্যা শিক্ষাৰ কাৰণে সেই সোমবাৰ দিনকেইটা আপোনালোকে মানি চাওক বহুতখিনি বিদ্যা ক্ষেত্ৰত আপোনালোকৰ বাধা দূৰীকৰণ হ'ব এইখিনি উপায়খিনি আপোনালোকে কৰি চাব বহুতক দিছোঁ বহুতখিনি উপকৃত হয় আৰু মোৰ ভিডিঅ' শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ'সমূহ হয় গতিকে আপোনালোকে বহুতে শুভফল পায় সকলোৱে কমেণ্ট বক্সৰ মাধ্যমেৰে জনায় গতিকে আৰু যিসকলে নতুন তেনেকুৱা আমাৰ ভিডিঅ'ৰ পৰা উপকৃত হৈ আছে অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ মাধ্যমেৰে জনাবলৈ নেপাহৰিব যিহেতু মা সৰস্বতী আৰু শিৱ বাবা ৰিলেটেড ভিডিঅ' অনুগ্ৰহ কৰি জয় মা সৰস্বতী বা জয় হৰ হৰ মহাদেৱ বা জয় শিৱ বাবাৰ জয় হেনেকুৱা আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব শেষৰবাৰ সকলোলৈকে সৰু এটা অনুৰোধ জনাই ভিডিঅ'টো সামৰণি মাৰিম এতিয়ালৈকে যিসকলে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ